ধুবুৰী জিলা চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ধীৰেৰছৰ তাৰাংগাপুৰ গাঁৱৰ ৰাইজে বাৰিষা অহাৰ প্ৰাক মুহূৰ্তত এতিয়া চিন্তিত হৈ পৰিছে। চম্পাৱতী নৈৰ গৰাখহনীয়াই দিনক দিনে ভাবুকি কঢ়িয়াই আনিছে চাপৰৰ ধীৰেৰছৰ তাৰাংগাপুৰ গাঁৱৰ ৰাইজৰ মাজত। পূৰ্বতেও হাজাৰ হাজাৰ বিঘা কৃষিভূমি চম্পাৱতী নৈত যা যোৱাৰ লগতে বহু মানুহৰ ঘৰ যা গৈছে চম্পাৱতী নৈত। চাওক এই ভয়ংকৰ দৃশ্যলৈ। কেনেকৈ মাটি খহি গৈছে চম্পাৱতী নৈত। নদীটোৰ এফালে বাঁহেৰে গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে যদিও গাঁওবাসীয়ে আজিলৈকে কোনো সুফল নোপোৱাৰ অভিযোগ। গাঁওবাসীয়ে বহুবাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়কক অৱগত কৰাৰ পিছতো ৰাইজৰ কথাৰ কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে। অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়াৰ কবলৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ অনুৰোধ জনায় গাঁওবাসীয়ে। ঠাইখনৰ নাম হল আমাৰ ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁও। আমি গৰাখহনীয়াৰ সমস্যাত পৰিছো। বহুত বিপদৰ সন্মুখীন হৈছো আমি, যেহেতু বাৰিষা কালে আহি আছে। এতিয়াতো আৰু ৰক্ষা নাই আমাৰ। এই গাঁওখন যে উঠি নাযাব তাৰ কোনো কি নাই। আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাও যে আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাও যে তেওঁৰ কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত কৰি যাতে আমাৰ এই গাঁওখন ৰক্ষা কৰে। গাৰ্ডল যদিও দিছে সেইখিনি পৰ্যাপ্ত পৰিমাণে হোৱা নাই, বা আমাক যে ৰক্ষা কৰিব সেইখিনি আমি ভাবিব পৰা নাই। তাৰ কাৰণ বাছৰ গাৰ্ডলে যে এইখন চম্পাৱতী আমাক ৰক্ষা কৰিব সম্ভৱ নহয়। চাপৰৰ পৰা নুৰ জামালৰ প্ৰতিবেদন, এনিভাৰো 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।